এখন আজিৰ পৰা আমি এটা সিৰিজ শুরু কৰিব গৈ আছো, দ্যাট ইজ প্ৰগতি সিৰিজ। ওকে, প্ৰগতি সিৰিজ এইটো ফ্ৰী অফ কষ্ট হ'ব, ঠিক আছে। ইয়াত গোটেই সাবজেক্ট কভাৰ কৰিম, আসাম পৰা, ইণ্ডিয়ান পলিটি পৰা, ইণ্ডিয়ান ইকনমি পৰা গোটেই পাব আৰু ক্ৰনলজি ৱাইজ পাব। সেইকাৰণে মই আশা কৰোঁ আপুনি যদি সিৰিয়াছ আছে যে এবাৰ যিকোনো APSCৰ এক্সাম বা আসাম গভৰ্ণমেণ্টৰ এক্সাম, টিচাৰৰ হওক, টেটৰ হওক, জিঅ'ৰ হওক, যদি বিচাৰি আছে ক্ৰেক কৰিবৰ কাৰণে, কিয় আসামৰ পৰ্চন এনেকা যোনটো আপুনি ষ্ট্ৰং কৰিবই লাগিব, এইটো কাৰণে একো এল্টাৰনেটিভ নাই। ইউ হেভ টু মেক ইট ষ্ট্ৰং হ'ল, বিকজ দেৰ উইল বি मतलब probable questions every time in every exam, so you have to be very much ready beforehand before you appear for the exam, be it any exam, especially for APSC combined competitive exam or any other departmental exam, be it civil engineer, whatever. Okay, আৰু টিচাৰ্ছ, গভৰ্ণমেণ্ট টিচাৰ্ছৰ জবৰ PGT কিবা কিবি ওলাই থাকে, এইকেইটা কাৰণেতো লাগিবই। চ' এইটো প্ৰগতি সিৰিজ মই চবৰ কাৰণে ফ্ৰী কৰি দিছোঁ, একদম এতিয়া চেপ্টাৰ ৱাইজ আনিম সদায়, এভৰি ডে ভিডিঅ' উঠিব, আপলোড হ'ব, ঠিক আছে। কিন্তু আপোনাৰ কাৰণে যদি এনেকা নোটছ লাগে যোনটো মই ইয়াত ডিছপ্লেত দেখাইছোঁ, কিয় মই বেলেগ মানুহ নিচিনা বা কোচিং ইনষ্টিটিউট নিচিনা ইয়াত PPT বনাই কিনি নিদিওঁ। মোৰ যিটো হেণ্ড ৰিটেন নোটছ হয়, মই ভাল হেণ্ড ৰাইটিঙে লিখি কিনি স্কেন কৰি কিনি ইয়াত আপোনাৰ সিহঁতৰ কাৰণে পঢ়াম। ইয়াত যিমান আছে সিমান পঢ়িলেই আপুনি 99% অফ দ্য কুৱেশ্যন অসমৰ কৰিব পাৰিব, মাৰ্ক মাই ৱৰ্ডছ। আৰু অসমৰ হিষ্ট্ৰী, অসমৰ কালচাৰ, অসমৰ জগ্ৰাফি, অসমৰ পলিটি মই গোটেই আনিম। along with India's subject like Indian polity, Indian economy discuss কৰিম। so stay tuned, ঠিক আছে। so আজিৰ ভিডিঅ'টো শুরু কৰোঁ। তাৰ আগতে মই কৈ দি আছোঁ, যদি আপোনাৰ ইহঁতৰ কাৰণে মোৰ পেইড নোটছ লাগে, তে আপুনি থাম্বনেইলত মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া আছে, তাত আপুনি এনেকৈ কণ্টেক্ট কৰিব পাৰে, বা মই কমেণ্ট ছেকশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম, তাত গৈ সেই হোৱাটছএপ গ্ৰুপটো জইন কৰক। জইন কৰি কিনে মোক কাৰণে পাৰ্চনেলি DM কৰিব নোটছ বুলি কৈ, মই গোটেই প্ৰাইচ কি হয় কি নহয় চব জনাই দিম, ঠিক আছে। so let's start the video today. চাওক, আজি আমি এনচিয়েণ্ট আসাম পৰা শুরু কৰি আছোঁ, আৰু এই ভিডিঅ'টোত এটা বেনিফিচিয়েল কি হ'ব যে মই গোটেই যোনকেইটা প্ৰবেবল কুৱেশ্যন আগত আহিছে APSC সোধা বা গভৰ্ণমেণ্ট এক্সামত সোধা, এইকেইটাও ডিছকাছ কৰিম। খালি আপোনাৰ কাৰণে মনোটনাছলি খালি পঢ়াই নাযাওঁ, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ'। ফাৰ্ষ্টত আমি জানিব লাগে অৰিজিন কেনেকৈ হৈছে। আমাৰ অসমৰ নাম দুটা আছে, মানে তিনিটা ইনক্লুডিং আসাম, ডেট ইজ ওৱান ইজ প্ৰাগজ্যোতিষপুৰ, ঠিক আছে, আৰু এটা আছে আমাৰ কামৰূপা। চ' এইকেইটাৰ অৰিজিন জানিব লাগে, কিয় অৰিজিনৰ নাম সুধি দিয়ে, কোনটো বুকত কি বস্তু মেনশ্যন আছে, মহাভাৰত কি মেনশ্যন আছে, পুৰাণত কি মেনশ্যন আছে, এইকেইটা সুধি দিয়ে, ঠিক আছে। চ' আজি আমি এইটোৱে যত্ন কৰিম পঢ়িবলৈ, ঠিক আছে। চ' ইয়াত চাওক, ফাৰ্ষ্ট আমি অৰিজিন অফ প্ৰাগজ্যোতিষপুৰ পঢ়িম, ঠিক আছে। T1 মানে কি হয়, ইয়াত মই T1 লিখিছোঁ, চাব। T1 মানে থিউৰি 1 হয়, ঠিক আছে। মই ইয়াত শ্বৰ্ট ফৰ্ম ইউজ কৰিছোঁ। T1 থিউৰি 1 প্ৰাগজ্যোতিষপুৰৰ নামটো কেনেকৈ আহিছে, মাইগ্ৰেশ্যন অফ চাও থিয়ছ অফ চাইনা হু ইষ্টাব্লিছ 3 জ্যোতিষ, প্ৰাগজ্যোতিষ, মধ্যজ্যোতিষ এণ্ড উত্তৰজ্যোতিষ। চাও থিয়ছ কোৱা এটা কমিউনিটি মাইগ্ৰেট হৈছিল চাইনাৰ পৰা আমাৰ ইয়াত অসমত, প্ৰেজেণ্ট ডে অসমত। কিন্তু তিনিটা জ্যোতিষ মানে কাইণ্ড অফ চেণ্টাৰ ষ্টাব্লিছ কৰিছিল। তিনিটা চেণ্টাৰৰ নাম আছিল প্ৰাগজ্যোতিষ, মধ্যজ্যোতিষ এণ্ড উত্তৰজ্যোতিষ। তাৰ পৰা আমাৰ এই প্ৰাগজ্যোতিষবোৰ যোনটো আমাৰ অসমৰ আৰ্লিয়াৰ নেম হয়, এই প্ৰাগজ্যোতিষটো তাৰ পৰা পৰিছিল বুলি কৈ মানে আমাৰ মানে এইটো কনচেপ্ট আছে, ফেইথ আছে, ঠিক আছে। এইটো এটা বস্তু ক্লিয়াৰ হয় আপোনাৰ ভিতৰত। নাও ছেকেণ্ডলি, এতিয়া আমাৰ ছেকেণ্ড থিউৰিটো কি কৈ আছে, ছেকেণ্ড থিউৰি এইটো কৈছে প্ৰাগ মানে ইষ্টাৰ্ণ হয়, আৰু জ্যোতিষা মিনছ মানে ষ্টাৰৰ এষ্ট্ৰলজি হয়। আৰু ইটোৰ ওপৰত কুৱেশ্যন সুধিছে যে প্ৰাগজ্যোতিষপুৰৰ মিনিংটো কি হয়। চ' মনত ৰাখিব, প্ৰাগ মিনছ ইষ্টাৰ্ণ এণ্ড জ্যোতিষা মিনছ ষ্টাৰ অৰ এষ্ট্ৰলজি। অ'কে, এইটোৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে কিন্তু, চ' ইউ শুড ৰিমেম্বাৰ ডেট, ৰিমেম্বাৰ কৰিব, ঠিক আছে। দেন এই থিউৰি 2তে আৰু এটা কথা আছে, ইন কালিকা পুৰাণ ইট ইজ মেনশ্যন ডেট ব্ৰহ্মা মেড দ্য কালকুলেশ্যন অফ ষ্টাৰ্ছ ইন প্ৰাগজ্যোতিষপুৰ। ভেৰি ইম্পৰ্টেণ্ট বস্তু হয় এইটো, কুৱেশ্যন আহিছে এইটোৰ পৰা। এনেকা সোধে এক্সামত কুৱেশ্যনত যে ব্ৰহ্মাই মানে ষ্টাৰ কালকুলেট কৰিছিলে আমাৰ প্ৰাগজ্যোতিষপুৰত, এইটো কোনটো বস্তুত মানে মেনশ্যন আছে, কোনটো পুৰাণত মেনশ্যন আছে। তেতিয়া ভাগৱত পুৰাণ, ভাগৱত গীতা, ঠিক আছে, মহাভাৰত, ৰামায়ণ, কালিকা পুৰাণ দি দিয়ে। চ' আপুনি জানিব লাগিব যে এইটো কালিকা পুৰাণত মেনশ্যন আছে, ঠিক আছে। আৰু কেতিয়াবা এনেকাও দি দিয়ে যে কালিকা পুৰাণত প্ৰাগজ্যোতিষপুৰৰ ওপৰত কি বস্তু মেনশ্যন আছে, ক'লে আপুনি জানিব লাগিব যে ব্ৰহ্মাই ষ্টাৰ কালকুলেট কৰিছিল, সেইকাৰণে জাগাটোৰ নামটো হ'ল প্ৰাগজ্যোতিষপুৰ, ঠিক আছে। মই এইটো একদম শ্বৰ্ট ফৰ্মত ভালকে বুজাইছোঁ আপোনাৰ কাৰণে, ঠিক আছে। আৰু ইয়াৰ পৰা আপুনি যিমান পঢ়িব নহয়, আৰু বাকী কোনো কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল পঢ়িব নালাগে। ইমান আপুনি যদি পঢ়ি যায় নহয়, 99% অফ দ্য কুৱেশ্যন কৰিব পাৰিব। মই 100% চিয়ৰিটিত কৈ আছোঁ আপোনাৰ কাৰণে, ঠিক আছে।
নাও এতিয়া এই প্ৰাগজ্যোতিষপুৰৰ মিনিংটো বুজিলে থিওৰি 1 থিওৰি 2 ঠিক আছে এতিয়া আমি কামৰূপৰ নাম কেনে আহিল এইটো আমি জানো এটা কামৰূপ থিওৰি 1 এ কি কয় থিওৰি 1 এ কি কৈছে ইটোৰ ওপৰতো কোৱেশ্চন আহিছে কামদেৱ ৰিভাইভেল ইন দ্য লেণ্ড মেনশ্যন ইন গোপতা ব্ৰাহ্মণা কামৰূপৰ নাম সেইকাৰণে আহিছে বিকজ কামদেৱ যোনটো আছিল কামাখ্যা আৰু কামদেৱৰ যোনটো কাহানী এইটো মই ইয়াত বুজাব নাযাওঁ নহ'লে ভিডিঅ' বহুত লম্বা হৈ যাব কামদেৱ মানে মৰা পাছত আকৌ ইয়াতে ৰিভাইভ হৈছিলে সেইকাৰণে এইটোৰ নাম কামৰূপা পৰি গৈছে ঠিক আছে আৰু এইটো ক'ত মেনশ্যন আছে এই গোপথা ব্ৰাহ্মণত মেনশ্যন আছে এই কথাটো সো আহি যায় যে কামদেৱ ৰিভাইভেল যোনটো কামাখ্যাৰ লগত এছ'চিয়েটেড আছে বা কামৰূপাৰ লগত এছ'চিয়েটেড আছে এইটো কোনটো বস্তুত মেনশ্যন আছে অপশ্যনত কালিকা পুৰাণো দি দিব গোপথা ব্ৰাহ্মণো দি দিব সো আপুনি জানিব লাগিব যে গোপথা ব্ৰাহ্মণত মেনশ্যন আছে এই বস্তুটো ঠিক আছে মনত ৰাখিলে এতিয়া আমি থিওৰি 2ত চাওঁ থিওৰি 2ত কি আছে থিওৰি 2ত আছে কামৰু আৰু কামৰুত ইটোৰ ওপৰতো মিনিং আহিছে যে কামৰু আৰু কামৰুত যোনটো মেনশ্যন আছে ইটোৰ মিনিং কি হয় কামৰু আৰু কামৰুত মিন্স নেম অফ লেজাৰ ডিভিনিটি অফ সান্থালি বাস ইমান আপুনি খালি ৰাটা মাৰি লওক আৰু ইয়াৰ পৰা আৰু ইটো বুজিব লগা একো নাই ঠিক আছে এতিয়া আহি গলো আমাৰ লাষ্ট বাট নট দ্য লিষ্ট আসামৰ নাম কেতিয়া আহিছে মনত ৰাখিব আসাম যোনটো হয় এতিয়া প্ৰেজেন্ট ডে ASSAM this name came to existence after আহোম arrival ঠিক আছে আহোম আহা পাছত আহোম কেতিয়া আহিছিল আমাৰ চুকাফা কেতিয়া আহিছিল ক'বচোন কমেন্ট সেকশনত ঠিক আছে সো তাৰ পাছতহে আমি আসাম কোৱা ৱৰ্ডটো ইউজ কৰিছো তাৰ পাছত তাৰ আগত কি আছিলে মিনিং ইকিটা মনত ৰাখিব কিয় কি ইকিটাৰ ওপৰত আহিছে কোৱেশ্চন আসামা মানে কি হয় আসামা মিন্স আনইভেন ঠিক আছে আৰু আচাম মানে কি হয় তাই যোনটো ডেট মিন্স আনডিফিটেড কনকিউৰাৰ ঠিক আছে আৰু ইয়াত আৰু এটা আছে হাচম মানে কি হয় এইটো বড়ো ভাষাত মানে লো ল্যান্ড হয় ঠিক আছে সো আপুনি যদি APSC CC কাৰণে পঢ়ি আছে কম্বাইন্ড কম্পিটিটিভ এক্সাম কাৰণে মেইনছ কাৰণেতো সাংঘাতিক ইম্পৰ্টেন্ট প্ৰিলিমছ কাৰণেও সাংঘাতিক ইম্পৰ্টেন্ট আৰু APSC যিকোনো ডিপাৰ্টমেন্টেল এক্সামত এনেকা কোৱেশ্চন সুধি দিব পাৰে আৰু যিকোনো আসাম গভৰ্ণমেন্টৰ এক্সামত ঠিক আছে সো এই আচাম তাই ভাষাৰ কি হয় আনডিফিটেড কনকিউৰাৰ হয় ঠিক আছে তাৰ পাছত হাচম বড়ো ভাষাৰ মানে মিনিংটো কি হয় লো ল্যান্ড ঠিক আছে সো এইকেইটা জানি ৰাখা খুবেই দৰকাৰ নহলে ইউ উইল লুজ মাৰ্কস ইন সাচ ইজি কোৱেশ্চনছ ঠিক আছে এতিয়া আমি অৰিজিন অফ নেমটো পঢ়ি ললো এতিয়া এক্সটেন্ড অফ কামৰূপাটো আজি পঢ়িম কালি নেক্সট ডে কালিৰ ভিডিঅ'টো আমি মহিৰংগা দানৱ আৰু আমাৰ অসুৰ ডাইনেষ্টিৰ ওপৰত পঢ়িম ঠিক আছে এতিয়া এক্সটেন্ড অফ কামৰূপা মানে কামৰূপা কিমান দূৰ লগে আছিল ঠিক আছে জিঅগ্ৰাফিক্যালি আৰু ইটো বহুত বস্তুত মেনশ্যন আছে আৰু ইটোৰ ওপৰতো ৰিসেন্টলি আৰু ৰিপিটেডলি বহুত বাৰ কোৱেশ্চন আহিছে এক্সটেন্ড অফ কামৰূপা মহাভাৰতত লেখা আছে বোলে according to মহাভাৰত কিংডম অফ কামৰূপা extended in the west up to river Karotaya and to the south bay of Bengal ঠিক আছে এইটো হল এটা থিওৰি মনত ৰাখিব যে মহাভাৰতত কি লেখা আছে সেকেন্ড কি কৈছে ইন পুৰাণছ এনশিয়েন্ট আসাম ইজ নন এজ কামৰূপা বুজিলে নে ইন পুৰাণছত বোলে এনশিয়েন্ট আসাম কামৰূপাৰ হয় বুলি কৈ আছে ঠিক আছে কিন্তু এতিয়া পুৰাণৰ ভিতৰতো দুটা পুৰাণৰ কথা আছে কালিকা পুৰাণ আৰু বিষ্ণু পুৰাণ এটা কালিকা পুৰাণ আৰু বিষ্ণু পুৰাণৰ ভিতৰত কি কথা কৈছে ইটো আপুনি জানিব লাগিব কিয় কি হিন্তে কি কথা কৈছে ইটোতো এক্সামত দি দিয়ে আৰু কৈ দিয়ে যে কোনটো পুৰাণ এটা ভাগৱত পুৰাণ বিষ্ণু পুৰাণ কালিকা পুৰাণ অপচন দি দিব আপুনি জানিব লাগিব যে ইন কালিকা পুৰাণ দ্য টেম্পল অফ কামাখ্যা ৱাজ দ্য চেণ্টাৰ অফ কামৰূপা এটা কুৱেশ্যনত এনেকা দিব কোনটো পুৰাণত লেখা আছিল যে কামাখ্যা টেম্পল চেণ্টাৰ অফ কামৰূপা আছিল এনশিয়েন্ট আসামত তেতিয়া আপুনি জানিব লাগিব ইট ৱাজ কালিকা পুৰাণ ওকে আৰু বিষ্ণু পুৰাণত কি আছে বিষ্ণু পুৰাণত কি মেনশ্যন আছে দ্য এক্সটেন্ট অফ কামৰূপা ইজ 450 মাইলছ কুৱেশ্যনত এনেকা দি দিব কামৰূপৰ যোনটো এক্সটেন্ট আছিল মানে এইটো 450 মাইলছ আছিল এইটো কোনটো জায়গাত মানে মেনশ্যন আছে কালিকা পুৰাণত নে ভাগৱত পুৰাণত নে মহাভাৰতত নে বিষ্ণু পুৰাণত সো ইউ শুড নো দ্যাট বিষ্ণু পুৰাণত এই বস্তুটো মেনশ্যন আছে ঠিক আছে ক্লিয়াৰ হল আশা কৰো আপুনি এতিয়া ভালকে বুজি পাইছে ঠিক আছে এতিয়া লাষ্ট বাট নট দ্য লিষ্ট যোগিনী তন্ত্ৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং ইন আসাম হিষ্ট্ৰী ঠিক আছে যোগিনী তন্ত্ৰত আমাৰ অসমক 4 ভাগত ডিভিজন কৰিছে আৰু আপুনি যদি APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সাম চাই বা APSCৰ ডিপাৰ্টমেন্টেল এক্সামো চাই ইটোৰ ক্ৰনলজি সুধিছে APSCয়ে ঠিক আছে চাক যোগিনী তন্ত্ৰই আমাৰ কামৰূপক 4টা ভাগত মানে ভাগ কৰিছে ঠিক আছে নাম কি হয় ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সৌমৰপীঠ ঠিক আছে ক্লিয়াৰলি আশা কৰিছো বুজি পাইছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সৌমৰপীঠ ঠিক আছে আৰু ইটো ক্ৰনলজি সুধি দিয়ে যে ইষ্ট টু ৱেষ্ট কৈ দিয়া এক্সামত ঠিক আছে ইষ্ট টু ৱেষ্ট কৈ দিয়া সো এই কথাটো মনত ৰাখিব আৰু পাৰা পৰ্যন্ত ৰিভাৰটো মেনশ্যন ৰাখিব কাৰোতায়া টু সংকোচ টু ৰূপাহী টু ভৰালী টু ডিক্ৰাং
ঠিক আছে কিন্তু ৰিভাৰৰ এতিয়া পৰ্যন্ত সোধা নাই এনেকা কুৱেশ্যন কিন্তু সুধিব পাৰে কিন্তু অলৰেডি ইটোৰ ওপৰত কুৱেশ্যন সুধিছে ৰত্নাপিত কামাপিত স্বৰ্ণপিত সৌম্যপিত চ' ইষ্ট টু ৱেষ্ট বা ৱেষ্ট টু ইষ্ট আপুনি এই বস্তুটো মনত ৰাখিব বিকজ কুৱেশ্যন অলৰেডি ইটোৰ ওপৰত আহিছে ঠিক আছে চ' এনেকা ভাৱে পঢ়িলে নহয় কি হয় অলপ পঢ়াটো সহজ হৈ যায় আপুনি যদি এনে মানে কি কয় কিতাপ উঠাই আছে পঢ়ি আছে নোটছ যি টি বনাই আছে ঠিক আছে আপুনি নাজানে কুৱেশ্যন কেনেকৈ আহি আছে অহা নাই তো এইটো বহুত অসুবিধা হৈ যায় সেইকাৰণে মই এইকেইটা ভিডিঅ'ছ আনিম ভালকৈ চাব বিনা স্কিপ কৰি কিনি আপুনি যেতিয়া পঢ়িব ন আপোনাৰ চকুৰ ভিতৰত এই কাহিনীটো চলিব যে কেনেকুৱা ভাৱে কুৱেশ্যন আহিছে আগত APSC এক্সামত আৰু কেনেকুৱা ভাৱে আহিব পাৰে ঠিক আছে আৰু চাওক ইয়াত মই নোটছ বুলি কৈ লিখি দিছো এইটো এক্সট্ৰা মই আপোনাৰ কাৰণে দি দিছো ঠিক আছে কালিকা পুৰাণ কোনে লিখিছিলে মনত ৰাখিব কিয় কালিকা পুৰাণৰ কথা বাৰে বাৰে ৰিপিট হয় আমাৰ অসমৰ হিষ্ট্ৰীত কালিকা পুৰাণ was written by মাৰ্কাণ্ডে ডিউৰিং ধৰ্মপালা মানে ধৰ্মপালা ৰাজত্বত মাৰ্কাণ্ডে লিখিছিল কালিকা পুৰাণ মনত ৰাখিব কালিকা পুৰাণ চাগে 11th centuryত লেখা হৈছিল নেকি চেঞ্চুৰীটো ইম্পৰ্টেণ্ট কিন্তু এইটো পাছৰ ভিডিঅ'ছত মই আনিম বাৰু আৰু যোগিনী তন্ত্ৰ কোনটো চেঞ্চুৰীত লেখা হৈছিল বহুত ইম্পৰ্টেণ্ট কথা মনত ৰাখিব ওৱান লাইনাৰ কুৱেশ্যন এইটো সুধিছে APSC বহুত এক্সামত সুধিছে যোগিনী তন্ত্ৰ was written in 16th century remember that okay 16th century so আপুনি যদি আজি ইমান বস্তু জানিলে then I think you are good to go for मतलब ancient আসামৰ আপুনি বহুত বস্তু জানি থলে আৰু ঠিক আছে ancient আসামৰ আপুনি বহুত বস্তু জানি থলে now you don't have to worry at all ঠিক আছে now you don't have to worry at all হৈ গল আজি কাৰণে ইমানে আছিল এই ভিডিঅ'টোত মই কালি পৰা সিৰিজ ওয়াইজ আনিম কালি প্ৰবেবলি অসুৰ ডাইনেষ্টি ওপৰত আনিম ঠিক আছে সো আপুনি ষ্টে টিউন থাকিব এণ্ড প্লিজ মই আশা কৰোঁ আপুনি সাবস্ক্ৰাইব কৰিব ঠিক আছে প্লিজ ডু সাবস্ক্ৰাইব কিয় ইয়াত এইকেইটা মই বহুত ফ্ৰী অফ কষ্ট আনি দি আছোঁ আৰু এনেকা আপোনাৰ ইউটিউবত এনেকা কোনো চেনেল নাই যোনে ফ্ৰী অফ কষ্ট আনি দিয়ে মই গোটেই ফ্ৰী অফ কষ্ট আনি দিম খালি মই নোটছটো পেইড নোটছ ৰাখিছোঁ যাৰ ল'ব মন আছে হোৱাটছএপ গ্ৰুপটো জইন কৰি কিনে মোক DM কৰক নোটছ মই প্ৰাইচটো কৈ দিম আৰু চেম্পল নোটছো মই আপোনালোকক শ্বেয়াৰ কৰি দিম ঠিক আছে এণ্ড এইকেইটা হ'ল মোৰ মানে ইনিচিয়েটিভ চ' আশা কৰোঁ আপোনালোকে ভাল পাইছে এনেকাই মতলব ষ্টে টিউন থাকিব মই গোটেই বস্তু আনিম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম পলিটি ইণ্ডিয়াৰ পলিটি বহুত টান পায় বহুত মানুহে এইকেইটাও আনিম চ' ডেইলি আনিম আপুনি ডেইলি ভালকৈ চাব যদি চিৰিয়াছ আছে নেক্সট বছৰ কাৰণেও যদি পঢ়ি আছে এতিয়াৰ পৰাই পঢ়িব লাগিব আৰু এই বছৰ কাৰণেও পঢ়ি আছে যদি এতিয়াৰ পৰাই পঢ়িব লাগিব দিছ ইজ দ্য ৰাইট টাইম অ'কে চ' অল দ্য ভেৰি বেষ্ট ষ্টে টিউন এণ্ড থেংক ইউ ছ' মাছ